এভৰিৱান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা ৰেচিপি বনাই দেখুৱাম। একেবাৰে চিম্পুল টেষ্টি ৰেচিপি হ'ব। ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ কি দি কেনেকৈ বনাম ৰেচিপিটো। এতিয়া মই কিটচেনলৈ গৈ ৰেচিপিটো বনাম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। ৰেচিপিটোৰ কাৰণে এইখিনি ৰেডি কৰি লৈছোঁ। পটল, ভাতকেৰেলা ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এইখিনি পটল, ভাতকেৰেলা অলপমান সৰুকৈ কাটি বইল হ'ব দিম। এইখিনি 4টা কণী লৈছোঁ, নহৰু এটা লৈছোঁ, আদা টুকুৰা লৈছোঁ, ইলাচি 5টা লৈছোঁ আৰু জলকীয়া এইখিনি লৈছোঁ, পিঁয়াজ 2টা লৈছোঁ, বিলাহী এটা কাটি লৈছোঁ আৰু এইখিনি মান ধনিয়াৰ পাত লৈছোঁ। এইখিনি অলপমান কাটি ল'ম আৰু ভাতকেৰেলা পটলৰ লগত একেলগে এটা পিঁয়াজো বইল হ'ব দিম আৰু নহৰু জলকীয়াখিনি একেলগে বইল হ'ব দিম। এতিয়া এইখিনি অলপমান কাটি ল'ম। এতিয়া পটল ভাতকেৰেলাখিনি অলপমান কাটি ল'ম সৰু কৰি। এয়া চাওক, পটল ভাতকেৰেলাখিনি কাটি ল'লোঁ। এতিয়া কণীকেইটা অলপমান এনেকৈ মাজে মাজে ধুনীয়াকৈ কাটি দি দিম। এনেকৈ কাটি দিলে কণীৰ ভিতৰত আঞ্জাৰ ৰসটো সোমাই যায়, বহুত টেষ্টি লাগে কণীটো খাই। এয়া চাওক, এতিয়া পিঁয়াজ এটা একেলগে পটল ভাতকেৰেলাৰ লগত কাটি ল'ম। এয়া চাওক, কাটি দিছোঁ। নহৰুটো এনেকৈ দি দিম। এতিয়া এইখিনি কুকাৰত সিজিবলৈ দি দিম। এতিয়া ভাতকেৰেলা পটলখিনি কুকাৰত সিজিবলৈ দিম। নহৰু এটা দিছোঁ। আপোনালোকে বেছিকৈ খালে বেছিকৈও দিব পাৰিব। বেছিকৈ নহৰু দিলে বহুত ভালে লাগে। এইখিনি ধুনীয়াকৈ সিজিবলৈ দিম। একেলগে জলকীয়া কেইটাও দি ল'ম। এয়া চাওক, জলকীয়া কেইটা দি দিছোঁ। ইলাচি কেইটাও একেলগে দি দিছোঁ। এতিয়া পানী দিম। এয়া পানী দি দিছোঁ। এয়া চাওক, পানীটো সমান কৰি দি দিছোঁ। এতিয়া কুকাৰৰ ঢাকনিখন দি ল'ম। এতিয়া এইখিনি বইল হ'ব দিম। এতিয়া গেছটো জ্বলাই ল'ম। এয়া গেছ জ্বলাই লৈছোঁ। এয়া সিজিবলৈ দিছোঁ পটল ভাতকেৰেলা। 7টামান চিটি গ'লে ধুনীয়াকৈ সিজি যাব। এতিয়া সিজিবলৈ দিছোঁ। এয়া চাওক, পটল ভাতকেৰেলা বইল কৰি লৈ ল'লোঁ। এয়া চাওক, ধুনীয়াকৈ সিজি গৈছে। এতিয়া ভাতকেৰেলা পটলখিনি এনেকৈ লৈ ধুনীয়াকৈ অলপমান পিটিকি লৈ ল'ম। এয়া চাওক, ধুনীয়াকৈ সিজি গৈছে। এইখিনি ধুনীয়াকৈ এনেকৈ কৰচেৰে ধুনীয়াকৈ পিটিকি। এয়া চাওক, ধুনীয়াকৈ এইখিনি
সানি লৈ ল'লোঁ। কেৰাহী গৰম হৈছে, ৰিফাইনটো দি ল'ম। প্ৰথমতে কণী 4টা ভাজি ল'ম। এয়া চাওক, কণী 4টা ভাজি ল'ম। কণী 4টা ভালকৈ ভাজি ল'ম ধুনীয়া কৰি। কণী 4টা ভালকৈ ভাজি ল'লোঁ। এতিয়া কণীখিনি ভাজা হৈ গ'ল। এতিয়া অলপমান ৰিফাইন দি দিম। এয়া চাওক, ৰিফাইন দি দিছোঁ। এতিয়া অলপমান পাঁচফোৰণ দি দিম। জুইটো অলপমান কমাই দিছোঁ। এতিয়া পিঁয়াজখিনি দি ল'ম। পিঁয়াজখিনি অলপমান ভাজি ল'ম। এতিয়া ৰংগুড়াখিনি দি ল'ম। পিঁয়াজখিনি অলপমান ভাজি ল'লোঁ। এয়া ৰংগুড়া দি দিছোঁ। এতিয়া বিলাহীখিনি দিম। বিলাহীখিনি অলপমান ভাজি ল'ম। এতিয়া অলপমান জিৰা জালুকৰ গুড়া দি দিম। এয়া আধা চামুচ জিৰা জালুকৰ গুড়া দি দিছোঁ। অলপমান ভাজি ল'ম। এইখিনি অলপমান ভাজি ল'লোঁ। চাওক, বিলাহীখিনি ভালকৈ ভাজি ল'লোঁ। এতিয়া পটল ভাতকেৰেলাখিনি দি ল'ম। এয়া চাওক, পটল ভাতকেৰেলাখিনি দি লৈছোঁ। এইখিনি ভালকৈ লাৰি দিম। এয়া চাওক, অলপমান পানী দি দিছোঁ। এতিয়া নিমখখিনি দিম। এয়া চাওক, বহুত জোল নকৰোঁ। এতিয়া নিমখখিনি দি দিম। এয়া চাওক, নিমখ দি দিছোঁ। এতিয়া অলপমান টাইম উতল আহিব দিম। এতিয়া কণী কেইটা দি ল'ম। এয়া চাওক,
এতিয়া অলপমান টাইম উতল আহিব দিছোঁ। এয়া চাওক, আঞ্জাখন ভালকৈ উতল আহিব দিছোঁ। এতিয়া আদাখিনি খুন্দি দিম। আদাখিনি ধুনীয়াকৈ খুন্দি ল'ম। এয়া চাওক, আদাখিনি খুন্দি ল'লোঁ। এয়া চাওক ধুনীয়াকৈ। এতিয়া আদাখিনি আঞ্জাত দি দিম। এতিয়া আদাখিনি খুন্দি ল'লোঁ। আদাখিনি এতিয়া দি ল'ম। এয়া চাওক, আদাখিনি দি দিছোঁ। এনেকৈ আঞ্জা হোৱাৰ আগে আগে আদা খুন্দি দিলে বহুত টেষ্টি লাগে। এয়া চাওক, আঞ্জাৰ কালাৰ আপোনালোকে দেখিছেয়ে, ধুনীয়া কালাৰ হৈছে। এনেকৈ বইল কৰি বনাই খালে বহুত টেষ্টি লাগে। এতিয়া মান ধনিয়াৰ পাতখিনি দি দিম। এতিয়া মান ধনিয়াৰ পাতখিনি দি দিছোঁ। এয়া চাওক, আঞ্জা হৈয়ে গ'ল। ধনিয়াৰ পাত দিলে বহুত টেষ্টি হয় আঞ্জা, আৰু এটা ধুনীয়া গোন্ধ ওলায়। এয়া চাওক, বহুত জল কৰা নাই। এতিয়া আঞ্জা হৈয়ে গ'ল। গেছটো বন্ধ কৰিম। এতিয়া ভাত লৈ লৈছোঁ, দুপৰীয়াৰ ভাত খাবলৈ। এয়া চাওক, ভাতৰ লগত পটল ভাত কেৰেলাৰ আঞ্জা লৈ লৈছোঁ। এয়া চাওক, এয়া চাওক। আপোনালোকেও এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে। এয়া চাওক, ধুনীয়াকৈ লৈ লৈছোঁ। এয়া চাওক, একেলগে এটুকুৰা নেমু ল'ম, এটা কেঁচা জলকীয়া ল'ম। এয়া চাওক, আপোনালোকে এনেকৈ বনাই খাব। ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।